নমস্কাৰ পুনৰবাৰ স্বাগতম হৈছে এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ক'বলৈ আহিছোঁ যে আপোনালোকে যদি পেমেন্ট কাৰোবাক কৰোঁতে কাৰোবালৈ গুচি গৈছিলে ঠিক আছে আপোনালোকে যদি গুগল পে বা ফোন পেত যদি পেমেন্ট কৰোঁতে বাই চান্স এটা নম্বৰ ভুল হৈ বেলেগত গুচি গ'ল আৰু সেই পেমেন্টটো আৰু সেই ফ্ৰেণ্ডজনে আপোনালোকক পেমেন্টটো ঘূৰাই দিয়া নাই আৰু বা আপোনালোকে স্কেনাৰত মাৰিছিলে বা আপোনালোকে ফোন নম্বৰ মাৰোঁতে সেই ফোন নম্বৰটো ভুল হৈ গুচি গ'ল ঠিক আছে তো কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব আৰু লগতে কেনেকৈ আপোনালোকে সেই পেমেন্টটো ঘূৰাই আনিব পাৰিব সকলোখিনি কথা কম তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' তো বন্ধুসকল ফাৰ্ষ্ট আপোনালোকে যাব লাগিব এটা অফিচিয়েল ৱেবছাইটত যোনটো নাম হৈছে npci.in ঠিক আছে npci.in বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এটা অপচন আহি যাব তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত যোনটো গেট ইন টাচ বুলি আছে গেট ইন টাচৰ লগতে আপোনালোকৰ ইয়াত আছে ইউপিআই কমপ্লেইন ঠিক আছে ইউপিআই কমপ্লেইনটো আপোনালোকে সিম্পল ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাব বহুত কেইটা অপচন যেনে আপোনালোকৰ যদি ট্ৰানজেকচন হৈছিলে ট্ৰানজেকচন কৰোঁতে যদি আপোনালোকৰ পেমেন্টটো গুচি গৈছিলে বা যদি আপোনালোকে ভুলতে পিন মাৰি দিছিলে বা একাউণ্টৰ পৰা কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব ঠিক আছে তো প্ৰায়ভাগৰ কিন্তু গুগল পে বা ফোন পেত স্কেনাৰ বা নম্বৰত হৈ যায় ঠিক আছে তো আপোনালোকে ট্ৰানজেকচনত ক্লিক কৰিব ট্ৰানজেকচনত ক্লিক কৰাৰ পিছত যোনটো ইয়াত নেচাৰ অফ ট্ৰানজেকচন আছে ইয়াত আপোনালোকে দেখিবলৈ পাব যদি আপোনালোকে ফোন নম্বৰত কৰিছিলে তেতিয়াহ'লে পাৰ্চন টু পাৰ্চন আহিব যদি আপোনালোকে যিকোনো স্কেনাৰ কোডত কৰিছিলে ঠিক আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব পাৰ্চন টু মাৰ্চেণ্ট ঠিক আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইছ্যুটো কি ইছ্যু আছে ঠিক আছে তো ইয়াত ইছ্যুটো আপোনালোকৰ যদি ট্ৰানজেকচন কৰোঁতে যদি ফেল হৈছে কিন্তু আপোনালোকৰ একাউণ্টৰ পৰা কাটি গৈছে আৰু সেই ফ্ৰেণ্ডজনৰ মানে একাউণ্টত সোমাই গৈছে তেনে ক্ষেত্ৰত আপোনালোকে এই সেকেন্ডটো ক্লিক কৰিব লাগিব আৰু যদি আপোনালোকৰ ভুলতে গৈছে মানে আপোনালোকে পেমেন্টটো কৰিম বুলি কৰা নাছিলে কিন্তু বাই চান্স গুচি গ'ল বা ভুল নম্বৰ হৈ গুচি গ'ল তেনে ক্ষেত্ৰত আপোনালোকে যোনটো দেখিছে ইনকাৰেক্টলি ট্ৰান্সফাৰ টু আনাদাৰ একাউণ্ট সিম্পল ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব আৰু যেতিয়া আপোনালোকে ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনালোকে কমেন্টত লিখিব লাগিব ইনকাৰেক্টলি ট্ৰান্সফাৰ টু আনাদাৰ একাউণ্ট ঠিক আছে আৰু তাৰ পিছত যোনটো ট্ৰানজেকচন আইডি আছে এই ট্ৰানজেকচন আইডিটো আপোনালোকে ইয়াত দি দিব লাগিব ঠিক আছে ইয়াত আপোনালোকৰ ট্ৰানজেকচন আইডি 4 পৰা ষ্টাৰ্টিং হয় 47 বা 46 ঠিক আছে 47 এনেকৈ ষ্টাৰ্টিং হ'ব তাৰপিছত আপোনালোকৰ নিজৰ যোনটো সিলেক্ট বেংক একাউণ্ট আছে এই বেংক একাউণ্টটো আপোনালোকে ক্লিক কৰি ল'ব যেনে SBI পাঞ্জাব নেশ্যনেল বা আপোনালোকৰ ICICI বেংক যিকোনো বেংক যোনটো বেংক হয় যোনটো বেংকৰ পৰা আপোনালোকৰ পেমেন্টটো কাটিছিলে সেই বেংকটো আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ যোনটো UPI আইডি বুলি আছে আপোনালোকৰ যোনটো ফোন পে বা গুগল পে ইউপিআই আইডি সেই ইউপিআই আইডিটো আপোনালোকে ইয়াত পেষ্ট কৰিব লাগিব তাৰপিছত এমাউণ্ট কিমান কাটিছে ঠিক আছে এমাউণ্ট আপোনালোকৰ কিমান কাটিছে দি দিব যেনে আপোনালোকৰ যদি 5000 কাটিছে 10000 কাটিছে বা 400 500 কাটিছে ঠিক তেনে সময়ত আপোনালোকে ইয়াত এমাউণ্টটো দি দিব লাগিব ঠিক আছে তাৰ পিছত আপোনালোকৰ ইয়াত ডেট অফ ট্ৰানজেকচন কোনটো ডেটত আপোনালোকে এই ট্ৰানজেকচনটো কৰিছিলে সেই ডেটটো আপোনালোকে ইয়াত সিলেক্ট কৰি দিব লাগিব তাৰ পিছত আপোনালোকে এটা কথা মন দিব আপোনালোকৰ গুগল পে ফোন পে যোনটো ইমেইল আইডি সেই ইমেইল আইডি যোনটো ইমেইল আইডি ইয়াত লগইন হৈ আছে সেই ইমেইল আইডিটো আপোনালোকে দিব লাগিব তাৰপিছত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ কোনটো মোবাইল নম্বৰৰ পৰা পেমেন্টটো গৈছে সেই মোবাইল নম্বৰটো আপোনালোকে সিম্পল ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ এটা মেইন প্ৰবলেম হৈ গ'ল যে ইয়াত আপোনালোকে এটা পোষ্ট আপলোড কৰিব লাগিব বেংক ষ্টেটমেন্ট আপলোড কৰিব লাগিব যদি আপোনালোকৰ নেট বেংকিং নাই তেনে ক্ষেত্ৰত নেট বেংকিংটো অন কৰি ল'ব তাৰ পিছত আপোনালোকৰ বেংক ষ্টেটমেন্ট ডাউনলোড কৰিব লাগিব বেংক ষ্টেটমেন্টত যদি আপোনালোকৰ সেই পেমেন্টটো থাকে তেতিয়াহে কিন্তু পেমেন্টটো ৰিফান্ড পাব ঠিক আছে তো আপোনালোকে বেংক ষ্টেটমেন্ট ইয়াত আপোনালোকে আপলোড কৰি দিয়াৰ পিছত পিডিএফটো আপলোড কৰি দিব আপলোড কৰাৰ পিছত সিম্পল আপোনালোকে ইয়াত কৰিব লাগিব সাবমিট যেতিয়া সাবমিটত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এই যোনটো কমপ্লেইনটো ৰেজিষ্টাৰ হৈ যাব তাৰপিছত উইদিন 5 দিন বা আপোনালোকৰ এসপ্তাহ লাগিব পাৰে সেই এসপ্তাহ বা 5 দিনৰ ভিতৰত আপোনালোকৰ পেমেন্টটো ৰিফান্ড আহি যাব যদিহে আপোনালোকৰ পেমেন্টটো সঁচাকে ট্ৰানজেকচন হৈছিলে ঠিক আছে তো যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰিব চেনেলত নতুন হলে কৰিব সাবস্ক্ৰাইব তো লগ পাম কোনো এটা নতুন ভিডিঅ'তে আজিলৈ জয় হিন্দ জয় ভাৰত